আমি লোকেশ্যন মতে বিচাৰি গৈছোঁ যেনেকৈ আমি পৰ্টেলৰ পৰা লিষ্ট ছিষ্টেমেটিকত আহিছে সেইমতে আমি বিচাৰি গ'লোঁ লোকেশ্যনত পাই মানুহ স্বীকাৰো কৰিছে তেওঁলোকে কিছুমানৰ পৰা পাইছোঁ বজাৰত পোৱা বুলি দিবলৈ ভয় খায় সেনেকৈ ৰাখি দিছে তেওঁলোকে কৈছে বোলে যে কিছুমানে তেনেকৈ কৈছে আৰু যে ফোন আহিলে আমি ফোনটো ঘূৰাই দিম ৰাখি থ'বলৈ তেওঁলোকে ইচ্ছা কৰা নাই কিছুমানে মেলা বজাৰবিলাকত পাইছে কিছুমানে ৰাস্তাত পাইছে এই তেনেকুৱাই আমি গৈ ৰিকভাৰী কৰোঁতে এইবিলাক কথা আমাক কৈছে আমি ৰিকভাৰী কৰিলোঁ যোৱাবাৰ 26 আজি 31 আছিলে 26 + 31 আৰু প্ৰায় মানুহ মোবাইল এতিয়া আমি হেণ্ডঅভাৰ কৰিলোঁ আৰু 14জনমান মানুহ এবচেণ্ট আছে অহা নাই নেক্সটবাৰ আহিলে লৈ যাব তেওঁলোকে ৰজু 100ৰ আপতে হ'ব বোধহয় আমি মাজতে মেম থাকোঁতে এডিশ্যনেল ক্ৰাইম মেম থাকোঁতে এজনক তেওঁ হেৰি কৰি দিছে তেওঁ চুৰ কৰা বুলি স্বীকাৰ কৰিছে হস্পিটেলৰ পৰা চাৰ্জত দি থোৱা আছিলে তাৰ পৰা লোৱা বুলি কৈছিলে আমি তেওঁলোকক মোবাইল যিবিলাকৰ হেৰাইছিল অনাৰবিলাকক আমাৰ লগত ফোন নম্বৰ আছে মাতি দি আছোঁ আৰু কিছুমানৰ ফোন নম্বৰ মতে পোৱা নাই চিম কাৰ্ড বোধহয় সলাইছে তেওঁলোকক আমি অলৰেডি VDPৰ হৈ খবৰ দি আহিছোঁ বহুতে ভাল লাগিছে মই ৰাসৰ পৰা নিছে মোৰ মোবাইলটো বেগৰ পৰাই লৈ গৈছে তাৰপিছত আজি আৰু এওঁলোকে বহুত কষ্ট কৰি উদ্ধাৰ কৰি দিছে আৰু পাইছোঁ আৰু আগৰ 5 মাহৰ মূৰত পাইছোঁ হয় নাই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক এইটো পোৱাৰ কাৰণে মোৰ আগৰ মোবাইলটো হেৰাই যেতিয়া নতুন পাইছোঁ আৰু 17-11 নৱেম্বৰত মোৰ হেৰাইছিল ৰাসৰ পৰা হেৰাইছিল আৰু ৰাসৰ হেৰুৱাৰ পিছত FIR দিলোঁ পিছদিনাখন 18 তাৰিখে FIR দিয়াৰ পিছত তেওঁলোকে কৈছিল যে আমি এইটো বাৰু ট্ৰেক কৰি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আৰু আজি 5 মাহ পিছত আমি পাইছোঁ মই মোবাইলটো পাইছোঁ এইটো মোৰ মোবাইল আৰু পাই সঁচাকৈ ভাল লাগিছে দৰং আৰক্ষী আৰু চাইবাৰ ব্ৰাঞ্চক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেওঁলোকে ইয়াৰ আগত 15 দিন আগত মেছেজ দিছিল আপোনাৰ মোবাইলটো ৰিকভাৰ কৰিছোঁ তাৰপিছত কাইলৈ ফোন কৰিছে যে আপুনি 11:30 আহক আপোনাৰ ডকুমেণ্টছখিনি লৈ আমি মোবাইলটো আপোনাক দিম আজি পাইছোঁ বহুত দৰং আৰক্ষীক বহুত ধন্যবাদ জনাইছোঁ এইটো হৈছিলে আমাৰ 2024 চনৰ 24 মাৰ্চত তেতিয়া হেৰাইছিলে গতিকে আজি আমাৰ থানাত লগে মই সেইদিনা সন্ধিয়াই জনাইছোঁ আৰু তাত আটাইখিনি FIR মই ছাবমিট কৰিলোঁ আৰু তেখেতসকলে এটা আশ্বাসন দিলে আমাক সেই সময়তে যে আমি নিশ্চয় এই বস্তুটো সন্দৰ্ভত আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা চলাম আজি এবছৰ এমাহ পিছত সেই মোবাইলটো ঘূৰাই পোৱাত আমি সঁচাকৈয়ে বৰ আনন্দিত হৈছোঁ ভাল লাগিছে খুব ভাল লাগিছিলে কাৰণ যোৱাকালি মোক 3বাৰ কল কৰিছে ইয়াৰ পৰা অফিচৰ পৰাই আৰু অধীক্ষকৰ অফিচৰ পৰা ফোন কৰা বুলি কৈছে মোক ভাল লাগিছে কৈছে যে আপোনাৰ যিটো মোবাইল হেৰাইছিলে আপুনি এটা কাম কৰক অহা কাইলৈ আজিৰ তাৰিখৰ কথা কৈছে তো বাকীখিনি প্ৰচেছ আমি এইটো কৰি ল'ম আপোনাৰ ডকুমেণ্টছখিনি লগত লৈ আহিব বুলি কৈছিলে তো আমি পালোঁ ধন্যবাদ আমি গোটেইখিনি বৰ সুন্দৰকৈ আমি পাইছোঁ ভাল লাগিছে সঁচাই ভাল লাগিছে আমাৰ কাৰণে আজি এটা স্মৰণীয় দিন বুলি ক'ব লাগিব কাৰণ আচলতে আমি আশা ৰাখা নাছিলোঁ যে ইমান পলম হোৱাৰ পিছত আমি বস্তুটো যে ঘূৰাই পাম কিন্তু আমি সঁচাই ভাল লাগিছে